हेलो एभ्रिवान আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল 3D এডভাইস সিটেট 2020 ক লক্ষ্য কৰি ম্যাথছৰ কিছু ক্লাস মই আপোনালোকলৈ লৈ আহিছো আজি মই ৰিমাইন্ডাৰ থিওৰিমৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিম কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিম গতিকে দেৰি নকৰো মই প্ৰথমতে ৰিমাইন্ডাৰনো কি হয় তাৰ বিষয়ে মই আপোনালোকক অলপ ক'ব বিচাৰিছো কোনো এটা সংখ্যা ধৰি ললো সংখ্যা এটা 520 এই সংখ্যাটোক যদি আমি 3 ৰে হৰণ কৰো 3 ৰে যদি হৰণ কৰো তেতিয়া হলে কিমান বাৰ যাব 3 গুণে 3 তাৰ পিছত 2 22 হল 0 3 7 গুণ 21 21 10 থাকিলে 3 3 গুণে 9 1 থাকিল বাকি ইয়াৰে এটো হল ভাগফল আমি ইংৰাজীত কি বুলি কওঁ কোয়েসেন্ট TIENT কোয়েসেন্ট বুলি কওঁ আৰু এটো কি বুলি কওঁ আমি ডিভিজৰ বুলি কওঁ ডিভিজৰ আৰু এটো কি বুলি কওঁ হ অসমীয়াত কওঁ আমি কি বুলি ভাজ্য ইংৰাজীত ডিভিডেন্ড বুলি কওঁ ডিভিডেন্ড আৰু ইয়াতে 1 হল বাকি বা ৰিমাইন্ডাৰ এনেকনো চাবলৈ গলে ৰিমাইন্ডাৰ অতি সহজ কিন্তু আপোনালোকক কিছুমান কোৱেছনত দিয়া থাকিব ৰিমাইন্ডাৰ উলিয়াবলৈ আপোনালোকে সেই কোৱেছনবোৰ কিছুমান যদি ট্ৰিক্স নাজানে ফৰ্মুলা নাজানে তেতিয়া হলে কৰিব নোৱাৰিব আৰু ইয়াৰ পৰা আমি এটা ফৰ্মুলা পাইছো এটো চাব যদি আমি এই ডিভিডেন্ডটো উলিয়াবলৈ দিয়া হয় ডিভিডেন্ড যদি উলিয়াবলৈ দিয়া হয় তেতিয়া হলে আমি কি কৰিব লাগিব সক এটো কেনেকৈ ওলাব এটোৱে পূৰণ কৰি লগত যদি এটো যোগ কৰি দিও অৰ্থাৎ কোয়েসেন্ট ডিভিজৰ আৰু ৰিমাইন্ডাৰ যদি আমি যোগ কৰি এই দুটা পূৰণ কৰিলে এটো যোগ কৰি দিও তেতিয়া হলে আমাৰ কি ওলাব ডিভিডেন্ড ওলাব মই আকৌ কৈছো এই দুটা যদি আমি মাজত পূৰণ কৰো আৰু লগতে এই যদি আমি ৰিমাইন্ডাৰৰ লগত যোগ কৰি দিও তেতিয়া হলে কি ওলাব ডিভিডেন্ড ওলাব তাৰ পৰা আমি এটা ফৰ্মুলা পালো ফৰ্মুলাটো কি মই এখিনিতে লিখি দিছো ইয়াতে লিখিছো dividend is equal to dividend is equal to divisor মই এনেকৈ লিখিছো divisor plus quotient plus remainder sorry এখিনিত মাইন ইনটু হ'ব ইয়াৰ পৰা যদি dividend দিয়া থাকে quotient দিয়া থাকে remainder দিয়া থাকে আমি divisor উলিয়াব পাৰো অৰ্থাৎ ভাজক উলিয়াব পাওঁ ডিভিজৰ অসমীয়া ভাজক বুলি কোৱা হয় ভাজক আৰু ইয়াক ভাজ্য বুলি কোৱা হয় ভাজ্য এটো ভাগফল বুলি কোৱা হয় ভাগফল ইয়াক কি বুলি কোৱা হয় বাকি বুলি কওঁ আমি শেষফল বুলি ক'ব পাৰে বাকি বুলি ক'ব পাৰি শেষফল বুলি ক'ব পাৰি ইয়াতে যদি কোনোবা এটা নিদি বাকি কিটা দিয়া থাকে তেতিয়া হলে আমি সেই নিদিয়াৰ মানটো উলিয়াব পাৰো আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব অতি সহজ মই ইয়াৰ ওপৰত এটা কোৱেছন আপোনালোকক দিব বিচাৰিছো আৰু সিটেট পেপাৰ 1ত এনে ধৰণৰ কোৱেছন অহা দেখা যায় আৰু এই ক্লাছটো আজিৰ ক্লাছটো অকল পেপাৰ 1ৰ কাৰণে নহয় পেপাৰ 2ৰ কাৰণেও অতি প্ৰয়োজনীয় হ'ব মই এইটোকে মই এটা কোৱেছন হিচাপে দিব বিচাৰিছো এতিয়া যেটো কৰি দেখাইলো on dividing 520 by a certain number we get কিমান আছিল we get 173 as quotient and
1 as a remainder এইখন দেখিছে নাই চাই লৈছো ৰব ঠিক আছে remainder what is the divisor then what is the divisor ইয়াত ডিভিজৰ কি উলিয়াবলৈ কৈছে ইয়াত দিয়া আছে কি দিয়া আছে অন ডিভাইডিং এ 520 এই নাম্বাৰটোক বাই এ সাৰ্টেন নাম্বাৰ কিবা এটা সংখ্যাই হৰণ কৰিছে we get 173 quotient as a quotient আমি ভাগফল হিচাপে পাইছো 173 আৰু 1 পাইছো ৰিমাইন্ডাৰ হিচাপে আৰু what is the divisor ইয়াত ভাজক কি হয় কিহেৰে হৰণ কৰিছো এই সমস্যাটো সমাধান কৰিবলৈ হলে আমি কি কৰিব লাগিব আমাক ইয়াত কি দিয়া আছে আমি চাব লাগিব কি দিয়া আছে আমাক ডিভিডেন্ড দিয়া আছে ডিভিডেন্ড কিমান দিয়া আছে 520 দিয়া আছে তাৰ পিছতে কি দিয়া আছে গেট কোৱেশ্যন দিয়া আছে কোৱেশ্যন দিয়া আছে কিমান দিয়া আছে 173 আৰু ৰিমাইন্ডাৰ কিমান দিয়া আছে ৰিমাইন্ডাৰ দিয়া আছে 1 এতিয়া উলিয়াব লাগে কি আমি উলিয়াব লাগে ডিভিজৰ is equal to what মই কৈছো আমি এটা ফৰ্মুলা পাইছিলো ফৰ্মুলাটো কি ফৰ্মুলাটো আছিল dividend is equal to কিমান পাইছিলো dividend is equal to quotient into divisor plus remainder এটো পাইছিলো আমি এটো divisor এতিয়া আমাক উলিয়াবলৈ কৈছে divisor আমি কি কৰিম ইয়াত মানবোৰ বহাই দিও dividend কিমান আছিল 520 is equal to quotient দিয়া আছে 173 into d উলিয়াবলৈ দিছে plus 1 ইয়াক আমি এফালে লৈ আহিলে কিমান হ'ব এটো 520 ৰ পৰা 1 যদি গুছি যায় কিমান হ'ব 519 হ'ব is equal to কিমান হ'ব 173d ইয়াৰ পৰা আমি d ৰ মানটো উলিয়াব পাৰো is equal to কিমান d is equal to 173 ওপৰত হ'ব 519 আৰু সক ইয়াক যদি আমি কাটি দিও 3 ৰে ডাইৰেক্ট যাব অৰ্থাৎ ইয়াৰ মান 3 অৰ্থাৎ ডিভিজৰ কিমান হল 3 এনে ধৰণৰ কোৱেশ্যন পৰীক্ষাত আহিবই ইয়াত আপোনালোকক এই মানগিটা চেঞ্জ কৰিব পাৰে মানগিটা চেঞ্জ কৰি দিব পাৰে এটো মই নিজে মানগিটা লৈছো কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্যন আগতে পৰীক্ষাত আহিছে ইয়াত আপোনালোকৰ ৰিমাইন্ডাৰও চেঞ্জ কৰি দিব পাৰে কিন্তু আপোনালোকে ইয়াত জানিবলগীয়া কথাটো হল এই ফৰ্মুলাটো আপোনালোকে শিকি থব এই ফৰ্মুলাটো এটো ডিভিডেন্ড is equal to quotient plus divisor dividend is equal to quotient into divisor plus 1 অতি সহজ এটো আপোনালোকে হৰণ কৰি চালে আপোনালোকে অতি সহজে মনত ৰৈ যাব এনে ধৰণে আপোনালোকে মনত ৰখালে মনত নৰবও পাৰে নেক্সট মই ৰিমাইন্ডাৰলৈ যাব বিচাৰিছো অতি গুৰুত্বপূৰ্ণ এনে ধৰণৰ কোৱেশ্যন অহা দেখা যায় মই তে জিতুলৈ যাম তেনে ধৰণৰ কোৱেশ্যন অহা দেখা যায় বিশেষকৈ পেপাৰটোত তেনে ধৰণৰ কোৱেশ্যন বেছিকৈ অহা দেখা যায় আপোনালোকে প্ৰত্যেক বছৰৰ পেপাৰ চাব পাৰে তেনে ধৰণৰ কোৱেশ্যন অহা দেখা যায় মই প্ৰথমটো সমস্যালৈ যাব বিচাৰিছো 3 to the power 98 তক যদি আমি 5 ৰে হৰণ কৰো ডিভাইডেড বাই যদি 5 তেন্তে ৰিমাইন্ডাৰ কি হ'ব what ৰিমাইন্ডাৰ কি হ'ব অতি গুৰুত্বপূৰ্ণ ইয়াত চাব ইয়াত তলত যোনটো সংখ্যা আছে বেস যোনটো হয় অৰ্থাৎ তলত যোনটো সংখ্যা আছে সেই সংখ্যাটো এটা প্ৰাইম নাম্বাৰ নাথাকিলে কি হ'ব এতিয়া প্ৰাইম নাম্বাৰ থাকিলে কি হ'ব সেইখিনি মই আপোনালোকক দেখাম অতি মনোযোগেৰে চাব ইয়াৰ পৰত কোৱেশ্যন আহিব যেতিয়া প্ৰাইম নাম্বাৰ থাকে তেতিয়া কি কৰিব লাগিব বা আমি এটা টোচেন্ট ফৰ্মুলা এটা আছে TOTIENT টোচেন্ট ফৰ্মুলাটো কি a into
1 মাইনাছ 1 বাই এ ইয়াত এ কি হ'ব এই তলৰ মানটো হ'ব অৰ্থাৎ প্ৰাইম নাম্বাৰটো হ'ব ইয়াত যদি আমি 5 ইয়াত পাতি লৈ 1 মাইনাছ 1 বাই 5 পাতো ইজ ইকুৱেল টু কিমান হ'ব 5 ইনটু কিমান হ'ব 5 4 ইজ ইকুৱেল টু 5 এ 5 এ কটা যাব 4 হ'ব এইটো টুৱেচেণ্ট ইয়াত টুৱেচেণ্ট উলিয়াব লাগে যেতিয়া এই তলৰ সংখ্যাটো ডিনমিনেটৰ হৰস্থানত থকা সংখ্যাটো প্ৰাইম নাম্বাৰ হয় তেতিয়াহ'লে টুৱেচেণ্ট উলিয়াব লাগে কিন্তু আমি টুৱেচেণ্ট এইবোৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াবলৈ আমাৰ প্ৰয়োজন নাই যিটো সংখ্যা দিয়া থাকে তলত সেই সংখ্যাটোতকৈ এক কমকৈ লিখি দিলেই হ'ল ইয়াত কি বুলি আমি লিখিব লাগিব এক কম কৰি লিখিব লাগিব অৰ্থাৎ 5 5 এ হৈ থাকিব আৰু টুৱেচেণ্টে কি কৰে এইটো চাব ইয়াত লিখাটো কথা নহয় টুৱেচেণ্টে কি কৰে এইটো চাব লাগিব 3 থাকিব এই যিটো টুৱেচেণ্টে ইয়াক হৰণ কৰিব লাগিব 98ক হৰণ কৰিব লাগিব 4 এ কৰিলে কি কৰিব লাগিব 4 দুগুণে 8 তাৰ পিছতে 1 থাকিলে 4 4 গুণে 16 তাৰ পিছত ৰিমাইণ্ডাৰ কিমান থাকিলে 16 17 18 2 থাকিলে ৰিমাইণ্ডাৰ সেই ৰিমাইণ্ডাৰটোক আমি 3 ৰ পাৱাৰ হিচাপে ল'ব লাগিব 2 ৰিমাইণ্ডাৰ থাকিলে এই 2 ক আমি 3 ৰ পাৱাৰ হিচাপে ল'ব লাগিব এতিয়া আমি কৰি চাম 3 3 গুণে 9 আৰু ডিভাইডেড বাই 5 5 এ 9 হৰণ কৰিলে আমি ৰিমাইণ্ডাৰ কিমান পাম ডেফিনেটলি আমি কিমান পাম 5 গুণে 5 5 4 9 অৰ্থাৎ ৰিমাইণ্ডাৰ আমি কিমান পাম 4 পাম এইটো হ'ব ইয়াৰ আনসাৰ অতি সহজ মই আকৌ এবাৰ কৰি দেখাইছো এই সমস্যাটো আকৌ এবাৰ মই কৰি দেখাইছো ইয়াৰ ওপৰত 98 আছে এতিয়া যেহেতু এটো প্ৰাইম নাম্বাৰ এটো এটা কি প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ থাকিলে কি কৰিম আমি ইয়াৰ টুৱেচেণ্ট উলিয়াম টুৱেচেণ্টটো কিমান ল'ব লাগে ইয়াতকৈ এক কম ল'ব লাগে অৰ্থাৎ 5 আছে 5তকৈ এক কম আমি 4 ল'ম যদি 6 থাকিলে হেতেন 5 ললোহেতেন সৰি 6 টো প্ৰাইম নাম্বাৰ নহয় 7 থকা হেতেন আমি 6 ললোহেতেন তেনেকৈ 13 যদি থাকিলে হেতেন আমি ইয়াত কি ললোহেতেন 12 ললোহেতেন এক কম কৈ ল'ব লাগিব তাৰ পিছতে সেই টুৱেচেণ্টটোৱে কি কৰিব লাগিব এই যিটো ইটো পাৱাৰত আছে যিটো ঘাতত আছে তাক হৰণ কৰিব লাগিব হৰণ কৰিবলৈ হলে যিটো ৰিমাইণ্ডাৰ পাম আমিটো হৰণ কৰি গলে এটা ৰিমাইণ্ডাৰ পাম বাকি এটা পাম ধৰিলক আমি ইয়াতকে কম কৰিলো কি হল 4 পালো 4 এ 98 হৰণ কৰিলে 4 দুগুণে 8 1 থাকিলে 4 4 গুণে 16 এটো যেহেতু 18 আছে হল 2 থাকিলে 2 পালো আমি ৰিমাইণ্ডাৰ এই ৰিমাইণ্ডাৰটোক আমি 3 ৰ ঘাত হিচাপে ব্যৱহাৰ কৰিম কি কৰিম 3 ৰ ঘাত হিচাপে ব্যৱহাৰ কৰিম 3 টু দি পাৱাৰ 2 ডিভাইডেড বাই 5 এতিয়া আমি পটকে উলিয়াব পাৰিম 3 টু দি পাৱাৰ 2 ইজ ইকুৱেল টু কিমান 3 স্কয়াৰ ইজ ইকুৱেল টু কিমান 9 ডিভাইডেড বাই 4 সৰি এটো 5 হ'ব ডিভাইডেড বাই 5 আৰু 5 এ 9 হৰণ কৰিলে এবাৰ যাব ৰিমাইণ্ডাৰ কিমান থাকিব 5 গুণে 5 5 4 9 অৰ্থাৎ 5 এ 9 হৰণ কৰিলে এবাৰ যাব আৰু বাকি থাকিব অৰ্থাৎ ৰিমাইণ্ডাৰ হ'ব 4 এটো ইয়াৰ আনসাৰ অতি সহজ মনত ৰাখিব আৰু যেতিয়া এই ইয়াৰ মানটো প্ৰাইম নাম্বাৰ নহয় অৰ্থাৎ মৌলিক সংখ্যা নহয় তেতিয়া কি কৰিব লাগিব তেতিয়া আমাক এই টুৱেচেণ্টটো উলিয়াৰ কোনো প্ৰয়োজন নাই অকল প্ৰাইম নাম্বাৰ ক্ষেত্ৰতহে টুৱেচেণ্টটো উলিয়াৰ প্ৰয়োজন আছে মই আপোনালোকক দেখাব বিচাৰিছো নেক্সট যদি তলৰ ঠাইত হৰৰ স্থানত প্ৰাইম নাম্বাৰ নাথাকে তেতিয়া হলে কি কৰিব লাগিব 7 to the power 16 divided by যদি 6 হয় এটো তো প্ৰাইম নাম্বাৰ নহয় এনে ধৰণে যদি থাকে তেতিয়া হলে ৰিমাইণ্ডাৰ কি হ'ব তাৰ পিছতে যদি নেক্সট চাব 8 to the power 9 ওপৰত 16 আছে ইয়াৰ ৰিমাইণ্ডাৰ কি হ'ব নেক্সট এই তিনটা কন্ডিশন আপোনালোকে মনত ৰাখিলে আপোনালোকৰ ৰিমাইণ্ডাৰৰ ওপৰত যেনে ধৰণৰ সমস্যা নহক আপোনালোকে সমাধান কৰিব পাৰিব মই নেক্সট আৰু দিব বিচাৰিছো 8 to the power 11
8 to the power 11 divided by 9 নৰ ৰিমাইণ্ডাৰ কি হ'ব আৰু এটা কোৱেশ্চন আছে ইয়াৰ পৰা আৰু এটা কথা জানিব লাগিব সেইটো হৈছে ঠিক আছে ইমান কৰিলেই হ'ব এটা চাব যেতিয়া তলৰ সংখ্যাটোতকৈ ডিনমিনেটৰত থকা সংখ্যাটোতকৈ ওপৰত থকা সংখ্যাটো ডাঙৰ হয় অৰ্থাৎ 7/6 ইয়াক যদি আমি হৰণ কৰোঁ তেতিয়াহ'লেতো এবাৰ যাব ইয়াতকৈ এক যেহেতু 7 টো ডাঙৰ হে ইয়াৰ ৰিমাইণ্ডাৰ সদায় কি হ'ব 1 হ'ব মনত ৰাখিব ওপৰৰটো যদি ডাঙৰ হয় ইয়াৰ যদি ডিফাৰেন্স 1 হয় 1 ডিফাৰেন্স লগতে ওপৰটো ডাঙৰ তেতিয়া ইয়াৰ ৰিমাইণ্ডাৰ সদায় কি হ'ব 1 হ'ব তেনেকৈ ইয়াত চক ইয়াতকৈ এক বেছি হে ইয়াৰ কি ৰিমাইণ্ডাৰ কিমান হ'ব 1 হ'ব মই একেটাকে দুবাৰ পাতিলোঁ ইয়াৰ ৰিমাইণ্ডাৰ 1 হ'ব ইয়াত চক ওপৰৰটোতকৈ তলৰটোহে ডাঙৰ অৰ্থাৎ নমিনেটৰটো সৰু ডিনমিনেটৰতকৈ আৰু এইটো চক এইটো অড নাম্বাৰ যেতিয়া এইটো অযুগ্ম হ'ব তেতিয়াহ'লে ইয়াৰ ৰিমাইণ্ডাৰ কিমান হ'ব এইটো মনত ৰাখিব ৰিমাইণ্ডাৰ হ'ব এইটো নমিনেটৰত থকা মানটো অৰ্থাৎ 8 হ'ব ইয়াৰ ৰিমাইণ্ডাৰ কিমান হ'ব 8 যদি ইয়াত এইটো চাব মই এইখিনিত পাতি দিছোঁ নেক্সট ষ্টাৰ মাৰ্ক দি লৈছোঁ 8/9 8 to the power কিমান আছে 12 আছে ইয়াত ৰিমাইণ্ডাৰ কিমান হ'ব এইটো যেহেতু ইভেন নাম্বাৰ যুগ্ম সংখ্যা ইভেন নাম্বাৰ থাকিলে তেতিয়া কি হ'ব তাৰ ৰিমাইণ্ডাৰ 1 হ'ব এইকেইটা কণ্ডিশ্যন আপোনালোকে মনত ৰাখক আপোনালোকে যেনে ধৰণৰ সমস্যা নাহক তেনে ধৰণে আপোনালোকে সমাধান কৰিব পাৰিব কিন্তু এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ পৰীক্ষাত এনে ধৰণে দিয়া নাথাকে এনে ধৰণে ফৰ্মকেইটা দিয়া নাথাকে আপোনালোকক কেনেকৈ দিয়া থাকিব 7 to the power 16ক যদি 6 ৰে ডিভাইডেড কৰা হয় তেতিয়াহ'লে ৰিমাইণ্ডাৰ কিমান হ'ব তেনে ধৰণেহে থাকিব 9 to the power 16ক যদি 8 ৰে ডিভাইডেড কৰা হয় তেতিয়াহ'লে ৰিমাইণ্ডাৰ কিমান হ'ব এনে ধৰণে থাকিব তেনে ধৰণে থাকিলে আপোনালোকে সমাধান কৰিব পাৰিব যেতিয়া ওপৰটো ডাঙৰ হ'ব তেতিয়াহ'লে ৰিমাইণ্ডাৰ সদায় কি হ'ব 1 হ'ব যেতিয়া ওপৰটো ডাঙৰ হ'ব তেতিয়া ৰিমাইণ্ডাৰ সদায় 1 হ'ব যেতিয়া ওপৰটোতকৈ তলৰটো ডাঙৰ হ'ব ওপৰটোতকৈ যেতিয়া তলৰটো ডাঙৰ হ'ব তলত থকা সংখ্যাটো যিটোৱে হৰণ কৰিব সেই সংখ্যাটো যিহেতু যেতিয়া ডাঙৰ হ'ব তেতিয়াহে কিন্তু অড আৰু ইভেনৰ কথা আহিব যেতিয়া অড হ'ব তেতিয়াহ'লে সেই ওপৰত থকা সংখ্যাটোৱে হ'ব ৰিমাইণ্ডাৰ যেতিয়া ইভেন হ'ব অৰ্থাৎ যুগ্ম সংখ্যা হ'ব তেতিয়া 1 হ'ব ৰিমাইণ্ডাৰ এইকেইটা আপোনালোকে মনত ৰাখিব লাগিব এইকেইটা মনত ৰাখিলে আপোনালোকে একো খেলিমেলি নহয় আপোনালোকে যেনে ধৰণৰ সমস্যা আহে তেনে ধৰণে সমাধান কৰিব পাৰিব এতিয়া মই কেইটামান সমস্যা দিব বিচাৰিছোঁ প্ৰথম সমস্যাটো হৈছে 3 to the power 32 ইয়াক যদি 8 ৰে হৰণ কৰা হয় তেতিয়াহ'লে ৰিমাইণ্ডাৰ কিমান হ'ব এতিয়াতো আমি আগৰ ফৰ্মটোলৈ এক কম বা এক বেছি এনেকুৱা ফৰ্মলৈ নিব লাগিব প্ৰথম অৱস্থাত প্ৰথম কামটো কি কৰিব আমি ইয়াৰ মানটো এক কম বা এক বেছি এনে ধৰণৰ ফৰ্মলৈ নিব লাগিব কি কৰিব তেতিয়া আপোনালোকে 8 থাকিলে ইয়াক আমি 3 to the power 2 কৰি আমি এনে ধৰণে লিখিব পাৰোঁনে এনে ধৰণে লিখিব পাৰোঁ যিহেতু ইয়াত পাৱাৰ দুটা পূৰণ হৈ থাকে 2 × 32 একেই হৈ আছে ইয়াকে আমি কি কৰিব পাৰোঁ এতিয়া 3² = 9 ডিভাইডেড বাই 8 ওপৰত 16 থাকিল এতিয়া ওপৰটো যেতিয়া ডাঙৰ হ'ব তেতিয়াহ'লে ইয়াৰ ৰিমাইণ্ডাৰ কিমান হ'ব মই কৈছোঁ আপোনালোকক কিমান হ'ব ৰিমাইণ্ডাৰ 1 হ'ব অতি সহজ মই বেলেগ এটা সমস্যা দিব বিচাৰিছোঁ
বেলেগ সমস্যাটো হৈছে নেক্সট সমস্যা 2 to the power 33 ডিভাইডেড বাই 9 ইয়াৰ ৰিমাইণ্ডাৰ কিমান হ'ব পৰীক্ষাত এনেধৰণে ফৰ্মটো দিয়া নাথাকে মই বাৰে বাৰে কৈ আছোঁ 2 to the power 33 যদি 9 এৰে ডিভাইডেড কৰা হয় ডিভাইডেড বাই 9 দেন ৰিমাইণ্ডাৰ হোৱাট তেনেধৰণে আহিব আপোনালোকে কেনেকৈ কৰিব লাগিব আপোনালোকে ইয়াতকৈ এক কম বা ইয়াতকৈ এক বেছি এইটো ফৰ্মুলা নি ল'ব লাগিব নি ল'বলৈ হ'লে কেনেকৈ কৰিব লাগিব চাওক 9 আৰু 2 to the power 3 কৰিলোঁ 3 11 33 যিহেতু আমি জানো ইয়াত ঘাতৰ পূৰণ হয় সদায় 3 11 33 একেই হৈ আছে এতিয়া আমি কৰিলে 2 কিউব ইকুৱেল টু কিমান দুটা পূৰণ 2 পূৰণ তিনিটা 2 পূৰণ কৰিলে কিমান হয় 8 হয় 2 দুগুণ 4 4 দুগুণ 8 ওপৰত হ'ল 8 তলত হ'ল 9 এটো 11 হ'ল এতিয়া চাওক ওপৰটো সৰু লগতে এইটো এটা কি নাম্বাৰ ওড নাম্বাৰ হোৱাৰ লগে লগে ওড নাম্বাৰ হ'লে কি হয় ৰিমাইণ্ডাৰ হয় 8 ৰিমাইণ্ডাৰ হ'ব 8 এই সংখ্যাটোৱে ৰিমাইণ্ডাৰ হ'ব মনত ৰাখিব আৰু মই বেলেগ এটা সমস্যা দিব বিচাৰিছোঁ আপোনালোকক ইয়াৰ লগত জড়িত গতিকেটা সমস্যা তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব নেক্সট এটা মই সমস্যালৈ যাব বিচাৰিছোঁ এটা বহুত ডাঙৰ কোৰ্স মই কম সময়ৰ ভিতৰত আপোনালোকক সম্পূৰ্ণ কৰিব বিচাৰিছোঁ এইটো হ'ল 2 to the power 36 ডিভাইডেড বাই কিমান আছিল 2 to the power 36 ডিভাইডেড বাই 9 ইয়াৰ ৰিমাইণ্ডাৰ কিমান হ'ব 2 to the power 36 ক যদি 9 এৰে ডিভাইডেড কৰা হয় দেন ৰিমাইণ্ডাৰ ইজ হোৱাট কেনেকৈ কৰিব প্ৰথমতে আপোনালোকে কি কৰিব সেইটো ফৰ্মুলা নি ল'ব লাগিব কি ফৰ্মুলা নিব লাগিব আপোনালোকে কি ফৰ্মুলা নিব লাগিব চাব 2 to the power 3 বাৰ 2 to the power 3 ইনটু কিমান 12 এই দুটাটো পূৰণ হয় মই কৈছোঁ 3 বাৰ 6 মান একেই থাকিল 36 একেই হৈ আছে ডিভাইডেড বাই 9 এতিয়া কি কৰিব ওপৰত আমি পাতিম 2 কিউব ইকুৱেল টু কিমান 8 মই কৈছোঁ 2 কিউব ইকুৱেল টু 8 মই কোৱা কথা নহয় এইটো হয় 2 কিউব ইকুৱেল টু 8 to the power 12 তলত হ'ল 9 এতিয়া চাওক তলৰটোতকৈ ওপৰটো সৰু লগতে এইটো হ'ল কি নাম্বাৰ ইভেন নাম্বাৰ যুগ্ম সংখ্যা আৰু ইভেন নাম্বাৰ যেতিয়া হয় যুগ্ম সংখ্যাৰ যেতিয়া হয় তেতিয়াহ'লে তাৰ ৰিমাইণ্ডাৰ কিমান হয় 1 হয় আৰু ইয়াৰ ৰিমাইণ্ডাৰ কি হ'ব 1 নেক্সট এটা ইয়াৰ লগত জড়িত আৰু এক প্ৰকাৰৰ সমস্যা আছে সেইটো কৰি দিলে ৰিমাইণ্ডাৰৰ ওপৰত আপোনালোকে যেনে ধৰণৰ কুৱেশ্যন আহে তেনে ধৰণে সমাধান কৰিব পাৰিব মই সেইটোলৈ যাব বিচাৰিছোঁ এইখিনি আপোনালোকে পাৰিলে নোট কৰি ল'ব এইটো অলপ গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো আগতে অহা কুৱেশ্যন বাকিবোৰ কুৱেশ্যনো আগতে আহিছে এইটো কুৱেশ্যনো অতি গুৰুত্বপূৰ্ণ 15 to the power 23 plus 23 to the power 23 যদি 19 এৰে ডিভাইডেড কৰা হয় 19 এৰে যদি ডিভাইডেড কৰা হয় মই এইটো নিজে লিখি দিছোঁ 19 এৰে যদি ডিভাইডেড কুৱেশ্যনটো কি ধৰণে আহিছে দ্য ৰিমাইণ্ডাৰ when 15 to the power 23 plus 23 to the power 23 divided by 19 then remainder what তেনেধৰণে আছে কুৱেশ্যনটো যদি 15 to the power 23 plus 23 to the power 23 19 এৰে হৰণ কৰা হয় তেতিয়াহ'লে ৰিমাইণ্ডাৰ কিমান হ'ব মই সেইটো এনেধৰণেও লিখি দিব পাৰোঁ যদি 19 তলত 19 এৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে ৰিমাইণ্ডাৰ কিমান হ'ব অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব ইয়াতো এটা সূত্ৰ জড়িত হৈ আছে ইয়াতো এটা ফৰ্মুলা জড়িত হৈ আছে আপোনালোকে এটা কথা চাব এই দুটাৰ যোগফল কৰকচোন এইটোকে যোগ কৰক
যোগ কৰিলে কি পাব চাব 5 3 8 3 38 ডিভাইডেড বাই 19 আৰু 19 39ক সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি কিমান বাৰ যাব দুবাৰ যাব ইয়াৰ ৰিমাইণ্ডাৰ কিবা থাকিবনে ৰিমাইণ্ডাৰ নাথাকে অৰ্থাৎ ৰিমাইণ্ডাৰ = 0 মনত ৰাখিব এই দুটাৰ যোগফল এই সংখ্যা দুটাৰ যোগফলৰ যদি যিটোৱে হৰণ কৰিবলৈ কয় সেইটোৱে হৰণ কৰিলে ৰিমাইণ্ডাৰ সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়াহ'লে তাৰ ৰিমাইণ্ডাৰ সদায় 0 হয় মনত ৰাখিব অতি সহজ মই আকৌ এবাৰ দেখাই দিছোঁ একো টান কথা নহয় এইটো আপোনালোকে এনে ধৰণে মনত ৰাখিব যে এই সংখ্যা দুটা চাওক তলত থকা সংখ্যা দুটা চাওক যিটো বেছত আছে বেছত যোনটো আছে 15 টু দি পাৱাৰ 23 23 টু দি পাৱাৰ 23 আমাক এই ঘাতটো আমাৰ লোৱা নাই আমি এই ঘাতটো লোৱা নাই 15 আৰু 23 যোগ কৰিলে আমি কিমান পালো 38 পালো আৰু কিহেৰে হৰণ কৰিব কৈছে 19 যদি 38ক সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি তেতিয়াহ'লে ৰিমাইণ্ডাৰ কি হয় 0 হয় ৰিমাইণ্ডাৰ = 0 আমি চাওঁ 38ক যদি আমি 19 হৰণ যাওঁ দুবাৰ গ'ল 2 9 38 38 ৰিমাইণ্ডাৰ কিমান পালো আমি ৰিমাইণ্ডাৰ নাপালো 0 পালো সেইকাৰণে ইয়াত ৰিমাইণ্ডাৰ 0 অতি সহজ মই নেক্সট আৰু এটা কুৱেশ্যন আছে সেই কুৱেশ্যনটো সমাধান কৰি মই আপোনালোকক দেখাব বিচাৰিছোঁ সেই কুৱেশ্যনটো আগৰ পৰীক্ষাত আহিছে তেতিয়াহে সম্পূৰ্ণ হ'ব বুলি ভাবিম আৰু এইখিনি কৰাৰ পিছত আপোনালোকে পেপাৰ 2ৰ কাৰণে ৰিমাইণ্ডাৰ বেলেগ ধৰণে চাব নালাগে পেপাৰ 2ৰ কাৰণে ৰিমাইণ্ডাৰ থিয়ৰিমৰ ওপৰত বেলেগ ধৰণে চাব নালাগে নেক্সট কুৱেশ্যনটোলৈ মই যাব বিচাৰিছোঁ সেই কুৱেশ্যনটো হৈছে questions 7 to the power 19 plus 2 যদি 6 ৰে হৰণ কৰা হয় তেতিয়াহ'লে ৰিমাইণ্ডাৰ কিমান হ'ব ইয়াক যদি আমি 6 ৰে হৰণ কৰোঁ তেতিয়াহ'লে ৰিমাইণ্ডাৰ কিমান হ'ব আগত আহিছে এইটো কুৱেশ্যন পৰীক্ষাত আহিছে কেনে ধৰণে আহিছে if 7 to the power 19 plus 2 is divided by 6 then what is the remainder তেনে ধৰণে আহিছে ইংৰাজীত অলপ খেলিমেলি হ'ব পাৰে আপোনালোকে এনে ধৰণে আপোনালোকে বুজক মই চেষ্টা কৰিছোঁ মই ভৱিষ্যতে আপোনালোকক ইংলিছতো ক'বলৈ চেষ্টা কৰিম আচলতে কৈ থাকিব লাগিব তেতিয়াহে আহে আপোনালোকৰ ৱৰ্ড ষ্টকৰ ওপৰত ইংলিছ কোৱাটো বেছ নকৰে যিমানে কোৱা হয় তেতিয়াহে মানে ভাল ধৰণে ইংলিছ ক'ব পৰা হয় কেনেকৈ কৰিব ইয়াত চাওক আপোনালোকে 7 টো ডাঙৰ নে 6 টো ডাঙৰ ওপৰটো যিহেতু ডাঙৰ ইয়াৰ ৰিমাইণ্ডাৰ কি হ'ব মই কৈছোঁ 1 টু দি পাৱাৰ 19 হ'ব প্লাছ 2 হ'ব ডিভাইডেড বাই 6 থাকিল ওপৰটো ডাঙৰ হ'লে কি হয় ওপৰটো যেতিয়া ডাঙৰ হয় তেতিয়া কি হয় তাৰ ৰিমাইণ্ডাৰ 1 এই হয় 1 টু দি পাৱাৰ 19 হ'ল প্লাছ 2 আৰু ইয়াৰ মান কিমান হ'ল 1 ৰ ওপৰত যিমান 19 লাগিলে 20 যি নাথাকক তাৰ মানটো 1 এই হ'ব অৰ্থাৎ 1 প্লাছ 2 ডিভাইডেড বাই 6 ইজ ইকুৱেল টু কিমান পালোঁ 3 ডিভাইডেড বাই 6 আৰু 6 3ক আমি হৰণ কৰিব পাৰিম জানো নোৱাৰোঁ যিহেতু 6তকৈ 3টো সৰু সেই ইয়াৰ ৰিমাইণ্ডাৰ কিমান হ'ব 3 হ'ব অতি সহজ আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে অতি প্ৰয়োজনীয় এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰত্যেক বছৰে পেপাৰত চিটেটৰ হওক যিকোনো পৰীক্ষাত আহি আছে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যন চালেই আপোনালোকে গম পাব এনে ধৰণৰ কুৱেশ্যন আহি আছে যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ